গৌৰীপুৰ চহৰত খাদ্যবস্তুৰ নামত বৰ বিক্ৰী ধোৱাচাঙত খাদ্য সুৰক্ষাইন ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ গোপী ষ্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ম্যাদ উকলি যোৱা সামগ্ৰীতে জালিয়াতিৰে নতুন টেম্পাৰিং কৰি গ্ৰাহকক বিক্ৰী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব দিয়া মতে গ্ৰাহকে এজনে গোপী ষ্টৰৰ পৰা তাল মিস্ত্ৰী ক্ৰয় কৰি ঘৰলৈ লৈ যোৱাৰ পিছতে ভালকৈ ম্যাদৰ তাৰিখ নিৰীক্ষণ কৰাত ধৰা পৰে ম্যাদৰ তাৰিখ লিখা থকা ঠাইখিনি টেম্পাৰিং কৰি বেলেগ এটা ষ্টিকাৰ লগাই দিছে। ততাতৈয়াকৈ গ্ৰাহকজনে পুৰণা ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ কথাখিনি কোৱাত দোকানৰ স্বত্বাধিকাৰীয়ে ওলোটাই তেখেতক ভুল কৰা নাই বুলি এক তাৰ্যক মন্তব্য কৰে। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে এই ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে সকলো দেখি শুনিও যেন নেদেখা কৰি ভাল কৰিছে। এনে ঘটনা ইতিমধ্যে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন হয় বিভাগীয় কৰ্তৃপক্ষই এই সকল অসাধু ২ নম্বৰী ব্যৱসায়ীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেবোৰ দোকানৰ বিৰুদ্ধে ধুবুৰী সুৰক্ষা বিভাগে অভিযান চলাবনে নাই ই এতিয়া লাখটকীয়া প্ৰশ্ন। কোম্পানীক মানুহক ফোন কৰিম, এইটো তো আমাৰ দোষ নহয় না, আমি তো ডাবল ষ্টিকাৰিং কৰা নাই। আপুনি যেনেকৈ কৈ আছে আমি চাইলে তো আমি নি দিলো হতেন না। মোৰ হৈছে মানে এইটো আবেলি মোৰ মিছেছে ক্ৰয় কৰিছিল দোকানৰ পৰা মই ঘৰত যাই কিনে বস্তুটো চালোঁ। মোৰ বাচ্চাক কিবা খোৱাৰ আগতে মই ডেটটো ভালকৈ চাওঁ, চোৱাৰ পিছত মই ভালকৈ খাওঁ। বস্তুটো চালোঁ মানে এক্সপায়াৰ ডেটৰ ওপৰত ব্লেক এটা লেবেল লগাইছে, এইটো এপ্ৰিলত 24ৰ লেবেল লগাইছে। মই লেবেলটো উঠাৰ পিছত চালোঁ জুলাই 2022ৰ লেবেল, তলত সিহঁতে কি কৰিছে মাৰ্কাৰ দি সেইটো নাই কৰি দিছে। মই পিছত এইটো ভালকৈ এনেকৈ কি কৰি চালোঁ যে 2022ৰ এপ্ৰিলত মানে জুলাইৰ 22ৰ মানে এইটো মেনুফেকচাৰিং বেষ্ট বিফৰ ডেট 2 ইয়াৰ্ছ আছে। ইহঁৰ এক্সপায়াৰ ডেট 22ৰ জুলাইতো শেষ হ'ব, 2024ৰ জুলাইৰ পিছতো শেষ হ'ব। আজি ডিচেম্বৰ, 5 মাহ আগতে বস্তুটো এক্সপায়াৰ হৈছে। হোৱাৰ পিছত এই বস্তুটো দোকানকে এনেকৈ বিক্ৰী কৰি আছে, মানে কি ক'ম আৰু এইটো আপুনি কিহৰ কাৰণে লৈছিল? এইটো মোৰ বাচ্চা খাৱাৰ কাৰণে। আপোনাৰ বাচ্চাৰ বয়স কিমান? 1 বছৰ হ'ল। 1 বছৰ হ'ল। এতিয়া যে আপোনাৰ বাচ্চাৰ কি হ'লে কোনে ৰেছপন্স ল'লে? এইটোতো ৰেছপন্স দোকানৱালাটো হাত দাঙি দিলে হয় যে মোৰ পৰা লয় নাই। আৰু কোন দোকানৰ পৰা ক্ৰয় কৰিছিল এইটো? আমাৰ MS গোপী ষ্টৰৰ পৰা ক্ৰয় কৰিছে। এতিয়া কি কৰিব আপুনি? এইটোৰ মই ন্যায় বিচাৰ লাগে আৰু এইটো কাৰণত মই আপোনাক আবেদন কৰিছোঁ। ফুড ছাপ্লাইত কি ক'ব খোজে আপুনি? মই এইবিলাক মানে বস্তু আমাৰ গৌৰীপুৰ বজাৰত যিমান মানে দোকান আছে এনেকৈ বহুত দোকানে বিক্ৰী কৰি আছে। সিহঁতৰ মানে চব দোকানবিলাকে এনেকৈ আমাক মানে এইটো কি লাগে আৰু মানে আমাৰ মানে ন্যায় বিচাৰ লাগে আৰু এনেকৈ বিক্ৰী কৰি আছে। আৰু সৰু বাচ্চাৰ বস্তু হয়, ডাঙৰ মানুহ হ'লে বস্তুটো বেলেগ কথা আছিল, যিহেতু সৰু বাচ্চাই খাব। এইটো কাৰণতে মই আপোনালোক মানে ওচৰত মই এটা আবেদন কৰিলোঁ, আপোনাৰ ন্যায় যিটো হয় এইটো কৰিব।